নমস্কাৰ আজি আপোনালোকৰ বাবে গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়েল এছিষ্টেণ্টৰ কোৱেশ্চন পেপাৰৰ পৰা 30টা কোৱেশ্চনছ লৈ আহিছোঁ এই পৰীক্ষাটো 24 মাৰ্চ 2019 চনত ৰখা হৈছিল ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰো যে যদিও কোৱেশ্চনছবোৰ পুৰণা হয় যদিও কোৱেশ্চনছবোৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা দিয়া হৈছে তথাপিও আপোনালোকে এই কোৱেশ্চনছবোৰ চাই এটা আইডিয়া পাব যে এই বছৰ পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে তো পলম নকৰাকে ভিডিও to start करूँ तो क्वेश्चन नंबर 71 दिया आसे विंग कमांडर अभिनंदन वर्तमान was flying dash before it crashed and he ejected out of it माने कोनखन विमान तेओ चलाई आसिल जितु क्रैश करिसे हे विमानखনৰ नाम आमी सिलेक्ट करिब लागे तो याते चारिटा ऑप्शन दिया आसे आरो करेक्ट ऑप्शन तो की होबो ऑप्शन ए MiG-21 बाइसन तो अभिनंदन बर्तमानक डेफिनेटली आपनालोके चिनि पाए ते इंडियन एयरफोर्सर एजन फाइटर पाइलट হয় आपनालोके নিউজত डेफिनेटली तेक देखा पाइसे तो घटनाটো এনেকুৱা হৈছিল যে অভিনন্দন বৰ্তমান পাকিস্তানী এয়াৰক্ৰাফ্ট এটা PAF পাকিস্তানী এয়াৰফোৰ্সৰ F-16 বিমান এটা মিড এয়াৰত শুট কৰিছে আৰু তাৰে পাছত তেও নিজৰ বিমানটো ক্ৰ্যাশ হৈছে আৰু ক্ৰ্যাশ হৈ গৈ তেও কোড পৰিছে आमार इंडिया पाकिस्तानर जेटु बॉर्डर जेटु आमी LOC बुली कौ हे LOC पार करी 7 किलोमीटर भितरत पाकिस्तानत एटा गाँवत गई ताते तेओ विमानटु क्रैश करिसे आरो तेओ पाकिस्तानी आर्मीए कैप्चर करिसे 60 आवर्स माने 60 घंटा तेओ कैप्चर करि राखिसिले आरो तारे पाছত इंटरनेशनल प्रेसारर कारणे पाकिस्तानी आर्मीए तेओक एरिब लगा होइसे तो अभिनंदन बर्तमान जेतिया आमार इंडियार रिटार्न आहिसे तारे पाছত तेओक वीर चक्र प्रदान करा होइसे किहर कारणे पाकिस्तानी एयरफोर्सर विमान F-16क शूट डाउन करिबो कारणे तेओक वीर चक्र प्रदान करा होइसिल तो तेओ कोनटु विमानत गय আছিল जे विमानटु क्रैश करिसिले हे विमानटोर नाम हल MiG-21 बाइसन नेक्स्ट क्वेश्चन नंबर 72 त কৈছে हु इज द चीफ जस्टिस ऑफ हाई कोर्ट ऑफ केरला तो केरला हाईकोर्टर चीफ जस्टिस कोन है हेतु आमी बासी उलियाब लागे तो जेहेतु एटु 2019 क्वेश्चन पेपर तेतियार दिनत केरला हाईकोर्टर जस्टिस आसिल जस्टिस ऋषिकेश रॉय किंतु बर्तमान केरला हाईकोर्टर चीफ जस्टिस हल जस्टिस एस मणिकुमार जस्टिस एस मणिकुमार 11 अक्टोबर 2019 পৰা केरला हाईकोर्टर चीफ जस्टिस हिसाबे काम करि आसे बुझि पाइसे চাও যদিও কোৱেশ্চনবোৰ পুৰণা হয় যদিও কোৱেশ্চনবোৰ তেতিয়া দিনৰ কাৰেন্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে কিন্তু আপোনালোকে এই কোৱেশ্চনবোৰৰ প্যাটাৰ্ন চাই এটা আইডিয়া পাব যে পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 73 The general election scheduled to be held in the month of April 2019 is going to elect which Lok Sabha তাৰমানে এপ্ৰিল 2019 চনত যেটো জেনাৰেল ইলেকশন হৈছিল हेतु किमान संख्यक लोकसभा इलेक्शन आसिल एटु करेक्ट ऑप्शन टू की होबो ऑप्शन सी 17th तो 17th लोकसभा इलेक्शन 11 एप्रिल পৰা 19 मे 2019 লৈকে হৈছিল তাতে টোটাल 7টা फेज आसिल আৰু हे इलेक्शনৰ रिजल्ट 23 मे 2019 ত দিয়া হৈছিল আৰু हे इलेक्शনৰ रिजल्ट কি আছিল বিজেপি জিকিছিলে কিমানটা সিট লৈ 303টা সিট লৈ আৰু এনডিএ টোটাল 353 353টা সিট এনডিএ লৈছিল আৰু কংগ্ৰেছ কিমানটা সিট লৈছিল 52টা বুজি পাইছে তো 2019 চনত 11 এপ্ৰিলৰ পৰা 19 মে লৈকে যেটো ইলেকশন হৈছিল হেতু আছিল 17th লোকসভা ইলেকশন এতিয়া প্ৰশ্ন এনেকুৱা আহিব পাৰে যে 18th লোকসভা ইলেকশন কেতিয়া হ'ব তো এটো আনসাৰটো কি 18th Lok Sabha election is scheduled to be held in or before May 2024 माने May 2024 আগত বা May 2024 18th Lok Sabha election schedule কৰা হৈছে বুজি পাইছে আকৌ এই বছৰ মানে 2021 চনত 15th Assam legislative election ৰখা হৈছিল কিমান তাৰিখৰ পৰা मार्च 27 পৰা एप्रिल 6 লৈকে আৰু ইলেকশনটো কেইটা ফেজত হৈছিল তিনিটা ফেজত এই বছৰৰ ইলেকশনৰ ওপৰতো প্ৰশ্ন আহিব পাৰে
আৰু কিমানটা MLA সিলেক্ট কৰা হৈছিল 126টা আৰু 15th আসাম লেজিসলেটিভ ইলেকশনৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল 2 মে তাৰিখে আৰু কোনটো দল জিকিছিলে বিজেপি কিমানটা সিট লৈ 60টা আৰু NDA টোটাল কিমানটা সিট লৈছিল 75টা আকৌ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মহাজোট গঠন কৰি কিমানটা সিট লৈছিল 50টা তো উইনাৰ কোন আছিল বিজেপি কিমান সিট লৈছিল 60টা এনেকুৱা প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 74 কোৱেশ্চন নম্বৰ 74 ত কৈছে the upcoming Lok Sabha elections will be held for how many seats মানে আপকামিং মানে তেতিয়াৰ দিনত 2019 ত যেটো লোক সভা ইলেকশন হৈছিল হেতু কিমানটা সিটৰ কাৰণে ইলেকশনটো ৰখা হৈছিল তো কাৰেক্ট অপশনটো কি হ'ব অপশন বি 543 নেক্সট কোৱেশ্চন কৈছে কোৱেশ্চন নম্বৰ 75 the minimum age to qualify for election to the Lok Sabha is Lok Sabha electionত qualify কৰিবৰ কাৰণে minimum age কিমান হয় কাৰেক্ট অপশনটো হ'ল অপশন বি 25 years Next question number 76 question number 76 ত কৈছে Lok Sabha elections will be held in Assam on which dates ইয়াতে চাৰিটা অপশন দিয়া আছে আৰু এই চাৰিটা অপশনে ভুল যেতিয়া এই পৰীক্ষা আনসাৰ কি ওলাইছিল তেতিয়া question number 76 টো ক্যান্সেল কৰি দিয়া হৈছিল এতিয়া চাওক নেসেসারি নহয় যে পৰীক্ষাত যিবিলাক কোৱেশ্চন আহিব প্ৰতিটো কোৱেশ্চন কাৰেক্ট হ'ব কেতিয়াবা কোৱেশ্চন ভুলো থাকে হয়তো আপোনালোকে যেটো পৰীক্ষা দিব হাইকোৰ্টৰ পৰীক্ষা বা তাৰে পাছত বেলেগ পৰীক্ষাও দিব পাৰে যদি আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন ভুল থাকে তেনেহলে আপোনালোকে টেনচন নলব হেই পৰীক্ষাৰ হেই প্ৰশ্নটো ক্যান্সেল কৰি দিয়া হ'ব যদি এটা প্ৰশ্ন ভুল থাকে হেই পাৰ্টিকুলাৰ কোৱেশ্চনটো ক্যান্সেল কৰি দিয়া হ'ব আৰু আপোনালোকে যদি হেই কোৱেশ্চনটো অ্যাটেম্প্ট নকৰে তথাপিও প্ৰবলেম নাই অ্যাটেম্প্ট কৰিলেও একো লাভ নাই কাৰণ হেই প্ৰশ্নৰ মাৰ্কিং কৰা নহব ভুল হলে মার্কিং করা নহব শুদ্ধ হলে মার্কিং করা নহব বুজিছে তো কেতিয়াবা এনেকুৱা ভুল হৈ যায় যিসকল লোকে কোৱেশ্চন পেপাৰ কাটে তেওঁলোকে কেতিয়াবা ভুল কোৱেশ্চন দি দিয়ে বা অপশনস বোৰ ভুল থাকে ইয়াতে কোৱেশ্চনটো তো ভুল নহয় অপশনস কেটাহে ভুল তো ইয়াতে কারেক্ট আনসারটো কি হ'ব হেতু আপোনালোকে জানি থোৱা দৰকাৰ কোৱেশ্চন নম্বৰ 76 ৰ কারেক্ট আনসারটো হ'ব 11 18 আৰু 23 এপ্ৰিল 2019 মানে লোকসভা ইলেকশন অসমত কোনটো ডেটত ৰখা হৈছিল 11 18 আৰু 23 এপ্ৰিল 2019 চনত আৰু আমাৰ যিকেটা অপশন দিয়া আছে সেই কেটা অপশনৰ ভিতৰত এটাও এই ডেটত নপৰে বুজি পাইছে নেক্সট কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 77 on which day national girl child day is observed national girl child day কেতিয়া অবজার্ভ কৰা হয় কেতিয়া পালন কৰা হয় কারেক্ট অপশনটো কি হ'ব অপশন এ 24 জানুৱাৰী এটা পৰীক্ষাত বেলেগ প্ৰশ্ন আহিব পাৰে যে হিউম্যান রাইটস ডে কেতিয়া পালন কৰা হয় আৰ্মি ডে কেতিয়া পালন কৰা হয় তো এই ইম্পৰ্টেন্ট ডেজ বিলাক আপোনালোকে মনত ৰাখিব লাগিব যদি তাৰে ওপৰত আপোনালোকে ভিডিও বিচাৰে তেনেহলে কমেন্ট বক্সত জনাব মই তাৰে ওপৰত ভিডিও লৈ আহিম ইম্পৰ্টেন্ট ডেজৰ ওপৰত মই এক্সট্ৰাকে ভিডিও লৈ আহিম Next question number 78 ত কৈছে apart from Dr. Bhupen Hazarika who else from the following options was given Bharat Ratna award in the year 2019 মানে Dr. Bhupen Hazarikar বাহিৰে 2019 চনত আৰু কোনো এজন ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল এই চাৰিটা অপচনৰ পৰা আমি এটা কাৰেক্ট অপচন বাছি উলিয়াব লাগিব তো কাৰেক্ট অপচনটো কি হ'ব অপচন ডি নানাজি দেশমুখ ডক্টৰ ভূপেন হাজৰিকাৰ লগত নানাজি দেশমুখক ভাৰত ৰত্ন এৱাৰ্ড 2019 চনত দিয়া হৈছিল আৰু চাৰিটা অপচনৰ পৰা বাকি অপচনস বিলাক আমি চাই লও অটল বিহাৰী বাজপেয়ীক 2014 চনত ভাৰত ৰত্ন দিয়া হৈছিল অমৰ্ত্য সেন 1999 ত ভাৰত ৰত্ন দিয়া হৈছিল আৰু লতা মংগেশকৰক 2001 ত ভাৰত ৰত্ন দিয়া হৈছিল কেতিয়াবা পৰীক্ষাত এলোকৰ বিষয় আহি যাব পাৰে যে অটল বিহাৰী বাজপেয়ীক ভাৰত ৰত্ন কেতিয়া দিয়া হৈছিল ঠিক আছে Next question, question number 79. Greta Garbo is associated with চাৰিটা অপশন দিয়া আছে অপশনবোৰ কি কি অপশন A defense B politics C acting আৰু D singing তো Greta Garbo কোন আছিল she was a Swedish born American actress তেও actress আছিল তো তেও কিহৰ লগত associate কৰা হয় acting ৰ লগত তো কারেক্ট অপশনটো কি হ'ব 79 ৰ কারেক্ট অপশনটো হ'ব অপশন C acting
নেক্সট আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল হু ইজ দ্য প্ৰেজেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ বৰ্তমান ছেক্ৰেটাৰী জেনেৰেল কোন তো ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ বৰ্তমান ছেক্ৰেটাৰী জেনেৰেল হ'ল এণ্টনিঅ' গুটেৰেছ তেওঁ 1 জানুৱাৰী 2017 পৰা এতিয়ালৈকে বৰ্তমানলৈকে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেল হৈ আছে আৰু তেওঁ ক'ৰ পৰা বিলং কৰে তেওঁ পৰ্তুগাল কাণ্ট্ৰিৰ পৰা বিলং কৰে আৰু তেওঁ পৰ্তুগাল কাণ্ট্ৰিৰ প্ৰাইম মিনিষ্টাৰ আছিল 1995 পৰা 2002 লৈকে তো কোৱেশ্চন নম্বৰ 81 ত দিয়া আছে প্ৰেজেন্টলি ফৰ হুইচ ফুটবল ক্লাব ক্ৰিষ্টিয়ানো ৰনাল্ডো প্লেছ ক্ৰিষ্টিয়ানো ৰনাল্ডো এজন ফেমাছ ফুটবল প্লেয়াৰ তেওঁ কোনটো ফুটবল ক্লাবৰ কাৰণে খেলিছিলে যেহেতু এটো 2019 ৰ কোৱেশ্চন পেপাৰ তো তেতিয়া ক্ৰিষ্টিয়ানো ৰনাল্ডো জুভেন্টাছ ফুটবল ক্লাবৰ কাৰণে খেলিছিলে কিন্তু এতিয়া দিনত এনসাৰটো বেলেগ হ'ব কাৰণ এতিয়া তেওঁ জুভেন্টাছ ফুটবল ক্লাবৰ কাৰণে নেখেলে এতিয়া তেওঁ বেলেগ এটা ফুটবল ক্লাবৰ কাৰণে খেলে তো আজিৰ কোৱেশ্চনটো আপোনালোকৰ কাৰণে এটোৱে যে ক্ৰিষ্টিয়ানো ৰনাল্ডো বৰ্তমান কোন ফুটবল ক্লাবৰ কাৰণে খেলি আছে ঠিক আছে কমেন্টত আপোনালোকে এই এনসাৰটো জনাব ক্ৰিষ্টিয়ানো ৰনাল্ডো কোন ফুটবল ক্লাবৰ কাৰণে খেলে নেক্সট কোৱেশ্চন নম্বৰ 82 কোৱেশ্চন নম্বৰ 82 ত কৈছে which software application is used for accessing sites or information on a network as the world wide web মানে কোনটো সফটওয়্যার অ্যাপ্লিকেশন ইউজ কৰি আমি ইন্টারনেটত আমি সাইটবোৰ অ্যাক্সেস কৰো সাইটবোৰ আমি খুলি ইনফরমেশন কালেক্ট কৰো তো সেই সফটওয়্যার অ্যাপ্লিকেশনটোৰ নাম কি কারেক্ট আনসারটো হ'ব অপশন বি ওয়েব ব্রাউজার আমি ওয়েব ব্রাউজার ইউজ কৰি কিবা এটা সাইট খুলো তাৰে পৰা ইনফরমেশন আমি কালেক্ট কৰো নেক্সট কোৱেশ্চন নম্বৰ 83 what is meant by liveware liveware মানে কি তো ইয়াৰ চাৰিটা অপশন দিয়া আছে আৰু কারেক্ট অপশনটো কোনটো হ'ব people who work with computer যিসকল লোকে কম্পিউটাৰত কাম কৰে তেওঁলোকক লাইভৱেৰ বুলি কোৱা হয় আৰু লাইভৱেৰৰ এক্সাম্পল কি হ'ব পাৰে সফটওয়্যার ইঞ্জিনিয়াৰ হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ নেটৱৰ্ক ইঞ্জিনিয়াৰ ডেটা এন্ট্ৰি অপাৰেটৰ এবিলাক হল লাইভৱেৰৰ এক্সাম্পল এতিয়া অপশন এ সফটওয়্যার ইঞ্জিনিয়াৰ আছে তো সেই অপশনটো কারেক্ট কিয় নহল কাৰণ কি আমাক কোৱেশ্চনত কি সুধিছে হোৱাট ইজ মেন্ট বাই লাইভৱেৰ লাইভৱেৰৰ মিনিংটো খুজিছে কিন্তু এক্সাম্পল খোজা নাই তো লাইভৱেৰ মিনিং কি তাৰ মানেটো কি people who work with computer যিসকল লোকে কম্পিউটাৰত কাম কৰে তেওঁলোকক লাইভৱেৰ বুলি কোৱা হয় আৰু সফটওয়্যাৰ ইঞ্জিনিয়াৰটো অকল এটা এক্সাম্পল অফ লাইভৱেৰ বুজি পাইছে অপশন এ টু কিয় কারেক্ট নহব অপশন বি টু কিয় হ'ব ওকে নেক্সট কোৱেশ্চন নম্বৰ 84 what is the extension of pdf pdf or full form কি চাৰিটা অপশন দিয়া আছে আৰু কারেক্ট অপশনটো হ'ব অপশন সি portable document format pdf or full form হল portable document format মানে আপোনালোকে এটা ডকুমেন্ট pdf ত কনভার্ট কৰি আপোনালোকে পোর্ট কৰিব পাৰে এটা ফাইলটো এটা ডিভাইসৰ পৰা বেলেগ এটা ডিভাইসত ট্ৰান্সফাৰ কৰিব পাৰে সেই কাৰণে তাক পোর্টেবল বুলি কোৱা হৈছে আৰু pdf এটা ডকুমেন্ট হয় সেই কাৰণে পোর্টেবল ডকুমেন্ট ফরম্যাটটো নাম হল pdf বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 85 which IT company's nickname is the Big Blue কোনটো IT companyক the Big Blue বুলিও কোৱা হয় আৰু ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ IBM নেক্সট কোৱেশ্চন নম্বৰ 86 1 terabyte বা 1 TB is equal to কিমান GB আৰু কারেক্ট অপশনটো হ'ব অপশন বি 1024 GB 1 TB কিমান GB থাকে 1024 GB নেক্সট কোৱেশ্চন নম্বৰ 87 DNS মানে কি DNS refers to what আৰু কারেক্ট অপশনটো হ'ব অপশন এ ডিজিটাল নেটৱৰ্ক সিস্টেমক শর্ট ফর্মত DNS বুলি কোৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 88 কোৱেশ্চন নম্বৰ 88 ত কৈছে why the caps lock key is referred to as a toggle key caps lock key toggle key বুলি কিয় কোৱা হয় এতিয়া toggle key ফাংশনটো কি প্ৰথমতে আপোনালোকে হেতু বুজি লওক
টগল কি যদি আপোনালোকে এবাৰ প্ৰেছ কৰে তেনেহ'লে সেই কিটো অন হ'ব আৰু তাৰে পাছত যদি আকৌ সেকেন্ড টাইম আপোনালোকে ক্লিক কৰে বা প্ৰেছ কৰে সেই ফাংচনটো অফ হ'ব এতিয়া আমাৰ কম্পিউটাৰ কিবৰ্ডত চাৰি ধৰণৰ টগল কি আছে কেপছ লক স্ক্ৰল লক নাম লক আৰু ইনসাৰ্ট এই চাৰিটা লক এই চাৰিটা কি টগল কি বুলি কোৱা হয় যদি আপোনালোকে এবাৰ কেপছ লক টাইপ কৰে তেনেহ'লে আপোনাৰ আখৰবোৰ ক্যাপিটেল লেটাৰত আহিব তাৰে পাছত যদি সেকেন্ড টাইম কেপছ লক টাইপ কৰে আপোনাৰ আখৰবোৰ আকৌ স্মল লেটাৰত আহিব তাৰমানে টগল কিৰ ফাংচনটো কি এটা প্ৰিভিয়াস অ্যাকশন আকৌ ৰিভাৰ্স হৈ যায় মানে এবাৰ প্ৰেছ কৰাৰ পাছত যদি আকৌ সেকেন্ড টাইম প্ৰেছ কৰে তো আগৰ অ্যাকশনটো ৰিভাৰ্স হয় মানে অন থাকিলে অফ হ'ব আকৌ অফ থাকিলে অন হ'ব বুজি পাইছে টগল কি মিনিংটো টগল কি চাৰি ধৰণৰ আছে কেপছ লক স্ক্ৰল লক নাম লক আৰু ইনসাৰ্ট নেক্সট ৰিভিজন ভিডিঅ'ত মই ইয়াৰে পৰা কোৱেশ্চন সুধিব পাৰো সেইকাৰণে ভালকে বুজি লব টগল কি কাক কয় নেক্সট কোৱেশ্চন নম্বৰ 89 The dash of software contains list of commands and options চাৰিটা অপচন দিয়া আছে টাইটেল বাৰ মেনু বাৰ টুল বাৰ আৰু ফৰ্মুলা বাৰ কোনটো বাৰত কমান্ডস আৰু অপশনস থাকে আৰু তাৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি মেনু বাৰত কি থাকে কমান্ড থাকে আৰু টাইটেল বাৰত কি থাকে টাইটেল বাৰত থাকে ডকুমেন্টৰ নামবোৰ বা এপ্লিকেশনৰ নামবোৰ আৰু টুল বাৰত কি থাকে টুল বাৰত থাকে টুলস যিবিলাক ইউজ কৰি আমি এটা কমান্ড এক্সিকিউট কৰো বা আমি এটা ফাংচন কৰো আৰু ফৰ্মুলা বাৰত কি থাকে ফৰ্মুলা বাৰত কিছুমান ফৰ্মুলা থাকে তো এই কোৱেশ্চনৰ সঠিক উত্তৰটো কি হ'ব অপশন বি মেনু বাৰ নেক্সট আজি লাষ্ট কোৱেশ্চন হল কোৱেশ্চন নম্বৰ 90 হাৰ্ড ডিস্ক ড্ৰাইভস আৰ কনসিডাৰ্ড ড্যাশ স্টোৰেজ হাৰ্ড ডিস্ক ড্ৰাইভ কি ধৰণৰ স্টোৰেজ পাৰ্মানেন্ট নে নন ভলেটাইল নে টেম্পোৰাৰি নে ফ্ল্যাশ হাৰ্ড ডিস্ক ড্ৰাইভ নন ভলেটাইল স্টোৰেজ তো কাৰেক্ট অপশনটো কি হ'ব অপশন বি নন ভলেটাইল এতিয়া নন ভলেটাইল স্টোৰেজ কি নন ভলেটাইল স্টোৰেজ এনেকুৱা স্টোৰেজ য'ত কম্পিউটাৰ সুইচ অফ কৰাৰ পাছতো ডেটাটো ডিলিট নহয় ডেটাটো তাতে থাকি যায় যেনে সিডি পেন ড্ৰাইভ হাৰ্ড ডিস্ক এইবিলাক হল নন ভলেটাইল স্টোৰেজ ডিভাইস যেতিয়া কম্পিউটাৰ অফ কৰি দিব তেতিয়া আপোনালোকৰ সিডিৰ পৰা ডেটাবিলাক উৰি যাব নেকি তাতে থাকি যাব তেনেকুৱা পেন ড্ৰাইভত যিবিলাক ডেটা আছে পেন ড্ৰাইভতে থাকি যাব তো সেই কাৰণে এইবিলাকক নন ভলেটাইল স্টোৰেজ ডিভাইস বুলি কোৱা হয় কিন্তু এইবিলাক পাৰ্মানেন্ট নহয় পেন ড্ৰাইভৰ বস্তুবিলাক আপুনি ইৰেজ কৰিব পাৰে হাৰ্ড ডিস্কত কিবা এটা মুভি বা কিবা এটা গান যদি আপুনি ষ্ট'ৰ কৰি ৰাখে হেবিলাকো আপুনি ইৰেজ কৰিব পাৰে পাৰ্মানেন্ট নহয় টেম্পোৰাৰি হয় কিন্তু নন ভলেটাইল হয় ইয়াতে মেইন অপশনটো হল নন ভলেটাইল বুজি পাইছে তাৰমানে কম্পিউটাৰ সুইচ অফ কৰাৰ পাছতো হেতু উৰি না যায় ভলেটাইল মানে যেটো বস্তু উৰি যায় আৰু নন ভলেটাইল মানে যেটো উৰি না যায় তো ডেটাটো উৰি না যায় কোৱেশ্চন নম্বৰ 91 ত কি আছে The award for Best Picture in the 91st Academy Award ceremony presented by the Academy of Motion Picture Arts and Sciences AMPAS which took place at the Dolby Theatre in Hollywood, Los Angeles, California on February 24, 2019 was given to মানে 91st Academy Award Best Picture Award কোনখন সিনেমাক দিয়া হৈছে কারেক্ট অপশনটো কি হ'ব চাৰিটা অপশন দিয়া আছে আৰু কারেক্ট অপশনটো হ'ব অপশন এ গ্ৰীন বুক মুভিখনক 91st Academy Award ceremonyত Best Picture Award দিয়া হৈছে কোৱেশ্চন নম্বৰ 92 আছে আকৌ এটা সিনেমাৰ পৰা কোৱেশ্চন The award for Best Foreign Language Film in the 91st Academy Award ceremony was given to 91st Academy Award ceremonyত Best Foreign Language Filmor award to কোনখন সিনেমাই পাইছে কারেক্ট অপশনটো কি হ'ব অপশন ডি রোমা এতিয়া কোৱেশ্চন নম্বৰ 93 যেহেতু আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা দিব গৈ আছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট গুৱাহাটী হাইকোৰ্ট ৰিলেটেড কোৱেশ্চনছ এই বছৰৰ আহিব পাৰে তো এই কোৱেশ্চনটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট তো কোৱেশ্চনত কি দিয়া আছে গুৱাহাটী হাইকোৰ্ট was established with effect from which date গুৱাহাটী হাইকোৰ্ট কেতিয়া এষ্টাবলিশ কৰা হৈছে
কাৰেক্ট অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি 5th April 1948 তাৰে পাছত নেক্সট কোৱেশ্চন আকৌ গুৱাহাটী হাইকোৰ্টৰ পৰা কোৱেশ্চন নম্বৰ 94 What is the present working strength of honorable judges in Guwahati High Court? Guwahati High Court or বৰ্তমান working strength কিমান honorable judges or working strength কিমান আগতে Guwahati High Court or honorable judges or working strength আছিল 20 মানে Guwahati High Court 20 জন honorable judge আছিল কিন্তু বৰ্তমান এই নাম্বাৰটো অলপমান বৃদ্ধি হৈছে এই নাম্বাৰটো অলপমান বাঢ়িব তো কাৰেক্ট আনসাৰটো কি হ'ব বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ অনাৰেবল জাজেছৰ ষ্ট্ৰেংথ হল 24 এতিয়া আপোনালোকৰ বাবে কোৱেশ্চন বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ জুনে চিফ জাস্টিস হয় তেওঁ নাম কি আৰু তেওঁ কেতিয়াৰ পৰা এজ এ চিফ জাস্টিস কাম কৰি আছে এই কোৱেশ্চনৰ আনসাৰটো আপোনালোকে কমেন্ট বক্সত জনাব এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 95 হু ইজ দ্য ল মিনিষ্টাৰ অফ আসাম 2019 চনত অসমৰ ল মিনিষ্টাৰ আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য বৰ্তমান ল মিনিষ্টাৰ কোন হয় আপোনালোকে কমেন্ট বক্সত জনাব নেক্সট কোৱেশ্চন নম্বৰ 96 ইন্টাৰনেশ্যনেল ইভেন্ট বা ইন্টাৰনেশ্যনেল নিউজৰ ওপৰত আছে ডোনাল্ড ট্ৰাম্প এণ্ড কিম জং উন have begun their high profile second summit in which place Donald Trump আৰু কিম জং উন হাই প্ৰফাইল সেকেন্ড সামিট কোনটো ঠাইত আৰম্ভ কৰিছে আৰু তাৰ সঠিক উত্তৰটো হ'ব অপচন বি হানয় হানয় কোনখন দেশৰ ক্যাপিটেল হয় ভিয়েটনামৰ ক্যাপিটেল হয় তো ভিয়েটনামৰ ক্যাপিটেল কি হানয় কেতিয়াবা আপোনালোকক কান্ট্ৰি আৰু ক্যাপিটেলৰ ওপৰতো কোৱেশ্চন আহিব পাৰে যে অমুক দেশৰ ক্যাপিটেল কি নেক্সট কোৱেশ্চন নম্বৰ 97 আছে স্পোৰ্টছ এণ্ড গেমছৰ ওপৰত দ্য অলিম্পিক কাউন্সিল অফ এছিয়া OCA has decided to reintroduce which of the following games in the 2022 Asian Games to be held at Hangzhou, China. মানে 2022 চনত যোনটো এছিয়ান গেমছ হ'ব যেটো চাইনাত হোস্ট কৰা হ'ব তাতে কোনখন গেম নতুনকে ইন্ট্ৰোডিউস কৰা হ'ব ৰিইন্ট্ৰোডিউস কৰা হ'ব আৰু কাৰেক্ট অপচনটো কি হ'ব কাৰেক্ট অপচনটো হ'ব অপচন বি ক্ৰিকেট 2022 চনত হ'ব লগা এছিয়ান গেমছত ক্ৰিকেট গেমটো নতুনকে ৰিইন্ট্ৰোডিউস কৰা হ'ব নেক্সট কোৱেশ্চন নম্বৰ 98 ত আকৌ স্পোৰ্টছৰ ওপৰত কোৱেশ্চন আছে কোৱেশ্চনত কি কৈছে which of the following is the first cricketer to win all the top 3 ICC individual awards including the Sir Garfield Sobers Trophy for ICC Cricketer of the Year ICC Men's Test Player of the Year and the ICC ODI Player of the Year in a single year মানে কোনজন ক্ৰিকেটাৰে এই তিনটা অ্যাৱাৰ্ড পাইছে Sir Garfield Sobers Trophy for ICC Cricketer of the Year ICC Men's Test Player of the Year আৰু ICC ODI Player of the Year এটা বছৰতে এই তিনটা অ্যাৱাৰ্ড পোৱা ক্ৰিকেটাৰজনৰ নাম কি কাৰেক্ট আনসাৰটো কি হ'ব অপচন সি বিৰাট কোহলি নেক্সট আৰু এটা স্পোৰ্টছৰ ওপৰত কোৱেশ্চন স্পোৰ্টছৰ ওপৰত এই কোৱেশ্চন পেপাৰত 5টা কোৱেশ্চন আছে তো এই বছৰৰ স্পোৰ্টছৰ ওপৰত বহুত কেইটা কোৱেশ্চন অহাৰ সম্ভাৱনা আছে তো কোৱেশ্চন নম্বৰ 99 ত কি কৈছে Mary Kom became the most successful boxer in World Championships history when she claimed the dash category top honors in November 2018, her unprecedented 6th world title triumph. Mary Kom কোনটো ওয়েটৰ ক্যাটেগৰীত World Championship খেলি বিজয় হৈছিল কাৰেক্ট আনসাৰটো কি হ'ব অপচন বি 48 kg তেওঁ 48 kg ক্যাটেগৰীত খেলিছিল আৰু আজি লাষ্ট কোৱেশ্চন স্পোৰ্টছৰ পৰা who has been appointed as the new head coach of Indian women's national cricket team Indian women's national cricket teamৰ head coach কোন appoint কৰা হৈছে আগতে Indian women's national cricket teamৰ coach আছিল WV Raman আৰু বৰ্তমান Indian women's national cricket teamৰ coach হল Ramesh Powar এজন former Indian cricketer মনত থাকিব তো এই আছিল আজি 30টা জেনাৰেল নলেজৰ কোৱেশ্চন জুডিশিয়াল এসিস্টেন্টৰ প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰৰ পৰা যদি ভিডিওটো চাই ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কিবা ডাউট থাকিলে ভিডিওৰ তলত কমেন্ট কৰিব আৰু এই ধৰণৰ কন্টেন্ট পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব সো লগ পাম নেক্সট ভিডিওত ধন্যবাদ